হরি হে করুণার সাগর তোমার নারায়ণ প্রভু মহিমায় পার তোমার নারায়ণ প্রভু মহিমায় অভক্ত প্রাণ রাজ্যকামী করুণম মহাভারতৰ পদ আমি অকৰিব কুৰুক্ষেত্ৰ যুদ্ধ যেবে সমাপন হইলা কুৰুক্ষেত্ৰত মৰা খৰে ভৰি আপ কুৰুক্ষেত্ৰে চলি যায় অযায় হব নাৰী কাৰোবাৰ স্বামী গইলা কাৰোবাৰ পুত্ৰ গইলা
ধৃতৰাষ্ট্ৰ গান্ধাৰী যায় বিদুৰৰ হাতে ধৰি, মৰা ঘৰে মাজত যায় মৰা পুত্ৰ কবি, কুৰুক্ষেত্ৰত প্ৰৱেশ কৰিয়ে ধৃতৰাষ্ট্ৰ গান্ধাৰী শুনিবলৈ পাইছিল অগণন নাৰীৰ ক্ৰন্দনৰ ধ্বনি। কান্দে নারী গনে নিজর জীবন উৰি, আমার জীবন হইলা দুকুনিও, জিয়াই থাকু কেন করিও, কান্দে নারী গানে নিজ জীবন কোমরে, আমার জীবন হইলা দুঃখে, জিয়াই থাকো কেন করিও, কারোবার দেহ আছে মন্দা গোতনায়, কারোবার মুন্ড আছে দেহা গোতনায়, হিয়াল ফগুনে আছে স্বামী পুত্র খাইও, কান্দে নারী গানে নিজ জীবন কোমরে, অক্ৰন্দনৰ ধ্বনি উঠিল কুৰুক্ষেত্ৰৰ মাজে, ধৃতৰাষ্ট্ৰ গান্ধাৰী যায় ধৃতৰাষ্ট্ৰ গান্ধাৰী যায়, আহি থকা গান্ধাৰী মোৰ পিছে পিছে আহি থকা, বিদুৰে কৈছে আমাৰে হেনো মৰা পুত্ৰসকল নৈৰাশ কোণত আছে, অ গান্ধাৰী নৈৰাশ কোণত আছে। অ কুৰুক্ষেত্ৰতে মৰা ঘৰে মাজতে ধৃতৰাষ্ট্ৰ গান্ধাৰী, কৈত দুৰ্যোধন কৈত দুঃশাসন, কৈত পুত্ৰ এশজন,
নহয় গান্ধাৰী এয়া দুৰ্যোধন নহয় তুমি ভালদৰে চোৱাচোন ইয়াৰ যিহেতু পেটটো ফালাই আছে ইয়াৰ যিহেতু পেটটো ফালাই আছে এয়া মোৰ পুত্ৰ দুঃশাসন গান্ধাৰী মোৰ পুত্ৰ দুঃশাসন অ এয়া পুত্ৰ দুঃশাসন আরে হেন কালে বিদুর আহি উপস্থিত মনে মনে বিদুরে মনে মনে বিদুরে বিদুরে মনে মনে ভাবে এই দুজনে হল মানব ইতিহাসৰ মানব ধৰ্মশাস্ত্ৰৰ মানব মহাকাব্যৰ মানব যাৰ 100 সন্তান মৰি যোৱাৰ পিছত 100 সন্তানৰ মৃতদেহ লাৰি চাৰি কান্দি কান্দি চাই আছে ভগৱান এই দুজনে মানৱ ইতিহাসৰ মানৱ ধৰ্মশাস্ত্ৰৰ মানৱ মহাকাব্যৰ মানৱ হাই ভগৱান এয়াই আমাৰ মানৱ জীৱন এয়াই আমাৰ মানৱ জীৱন ও দুদিনৰ কাৰণে জনম লোভিল মিছাই মায়াৰ সংসাৰ মিছাই মায়াৰ সংসাৰ আহিছো অকলে যামে মিছায়ে ভাৰ্যা পুত্ৰ ধন পিছত বিদুৰে মনে মনে ভাবে যদি দাদা আৰু বৌ মৰা পুত্ৰসকলৰ মাজত বেছি সময় থাকে তেনেহলে কিবা বিপদ হ'ব পাৰে এতিয়া দাদা আৰু বৌক মই কলৈ লৈ যাম এই সৰসজ্জাত পৰি আছে ভীষ্মতালৈ সকলোৰে লগত তাতে সকলোৰে লগত তাতে সৰসজ্জাৰ ওচৰত যায় উপস্থিত হইলা আঠে বেঠে সকলোৱে আঠে বেঠে সকলোৱে এই মহাৰাজ যুধিষ্ঠিৰে প্ৰণাম কৰিলা
মহারাজ যুধিষ্ঠিৰে প্ৰণাম কৰিলা। ভূপা ধৰ্মৰাজ, আজি মই সঁচাকৈ অনুভৱ কৰিছো বাছা, ধৰ্মৰ সদায় জয়, অধৰ্মৰ কোনোদিন জয় নাই অ ভূপা, অধৰ্মৰ কোনোদিন জয় নাই। তোক মই সাৱটি ধৰো, মৰমতে সাৱটি ধৰো। অন্ধৰাজাই ধৰ্মৰাজক, অন্ধৰাজাই ধৰ্মৰাজক, অৰ্জুনক অন্ধৰাজাই সাৱটি ধৰিলা। নকুল সহাদেৱক পাছে, নকুল সহাদেৱক পাছে। ৰবাচোন ৰবা, ৰবাচোন ৰবা, যুধিষ্ঠিৰক পালো, অৰ্জুনক পালো, নকুল সহাদেৱকো পালো। ভীম কৈ ভীম ভীম বুলি অন্ধই মাতিব লাগিলা। মাত শুনি ভীম খেন লৈ আহিলা, মাত শুনি ভীম খেন লৈ আহিলা। থাপ মাৰি নাৰায়ণে হাতত ধৰিলা, অন্তৰ্যামী নাৰায়ণে, অন্তৰ্যামী নাৰায়ণে। দাদা দাদা ৰবা, দাদা ৰবা 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 ৰবা, শুনা দাদা, এই সময়ত অন্ধৰাজাৰ অন্তৰত দেখিছো কল প্ৰতিশোধৰ অগুণ। যদি তুমি আগবাঢ়ি যোৱা তেনেহলে তোমাৰ কিবা বিপদ হব পাৰে। ৰব দাদা। আন পিনে অন্ধ ধৃতৰাষ্ট্ৰই দুহাত মেলি ভীম ভীম বুলি আতাহ পাৰি আছে। এই সময়ত কি কৰা যায়? ঠিক আছে, এই লহ ভীমে ক প্ৰভু সৃজন ধৃতৰাষ্ট্ৰৰ আগত নি, ধৃতৰাষ্ট্ৰৰ আগত নি ভীম বুলি অন্ধৰাজাই সাৱটি ধৰিলা। ভীম, তোক মাৰিবৰ বাবে সৰুৰ পৰা সুবিধা চাইছিলো, কিন্তু সুবিধা নাপালো। কত কিমান কৰিলো, তথাপিতো তোক মই মাৰিব নোৱাৰিলো। শেষত তই মোৰ আহি বাহুৰ মাজত সোমালি। তোক মাৰি মই মোৰ পুত্ৰৰ পুত্ৰ সন্তাৰ প্ৰতিশোধ লম ভীম। এই ভীম, তই দুখাখনৰ ৰক্ত পান কৰিলি ৰাক্ষসৰ দৰে। ৰাক্ষস আজি মোৰ বাহুৰ মাজত, ভীমক মাৰি পুত্ৰ সন্তাৰ প্ৰতিশোধ লম ভীম। লহ ভীমন্ধৰ যায়, লহ ভীমন্ধৰ যায়। আৰু ভীম মৰি গল বুলি কান্দি বেলা, হাঁহি হাঁহি নাৰায়ণে, হাঁহি হাঁহি নাৰায়ণে। অন্ধৰাজ, ভীমখেন মৰা নাই, ভীমখেন জীয়াই আছে। কথা শুনি গান্ধাৰী ক্ৰোধত জ্বলিলা। স্বয়ং ভগৱানক পাছে কৰিব লাগিলা। স্বয়ং ভগৱানক পাছে কৰিব লাগিলা। হে প্ৰভু নাৰায়ণ, হে প্ৰভু জনাৰ্দন, তুমি খেলিলা খেলা, চলে বলে কৌশলে মোৰ পুত্ৰসকলক নিধন কৰিলা। আৰু ধৰ্মক দোহাই দি পঞ্চ পাণ্ডৱক জীয়াই ৰাখিলা। আৰু হেন কালে ধৰ্মৰাজ উপস্থিত, ধৃতৰাষ্ট্ৰ গান্ধাৰী, ধৃতৰাষ্ট্ৰ গান্ধাৰী। ভাল মতে দুয়োজনক পালন কৰিলা, দুয়োজনক চাই পাছে পঢ়িব লাগিলা, দুয়োজনক চাই পাছে পঢ়িব লাগিলা। ডাঙৰ পিতা, বৰমা, তোমালোক দুয়োজনে বোধ হয় বহুত দিন গাই ধোৱা নাই। আজি সুন্দৰকৈ গা ধুৱাই দিম। আহা, আজি সুন্দৰকৈ গা ধুৱাই দিম।
শুনা পিতা গান্ধাৰী মাতা অনকৰিবা দুখ পুত্ৰৰ শোক পাহৰা পুত্ৰ বুলি ভাবা মুকা নিজে ধৰ্ম কাপোৰ পিন্ধাই দিয়ে ভাল ভাল খোৱা বস্তু ভাল খোৱা বস্তু কিন্তু এইবিলাক ভীমসেনৰ সহ্য নহয় দাঁত ৰাখি খুনাই খুনাই তাৰমানে আমাৰ ডাঙৰ বিটা বৰমাই নেকি বাহ 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 আজিকালি সাংঘাতিক শান্তিত থাকেহে কিয় কৈছে জানা আগতে দুৰ্যোধনে কিডাল দিছিল মাজে মাজে ধমকনিহে দিছিল শেষত বুঢ়া বয়সত আমাৰ ঘৰত অলপ শান্তিত আছে দে আচল কথা কি জানা এশ শিয়াল জন্ম দিছিল ধূৰ্ত বুদ্ধিত মৰিল সকলো মৰি কিন্তু বুঢ়া জীয়াই থাকিল ভাইহত আচল কথা কি জানা এইবোৰৰ মোক মাৰবেক লাগি সৰুৰ পৰা সুবিধা চাই আছিল যেতিয়া মই একেবাৰে সৰু আছিলো এইবোৰৰ এটা মস্ত ডাঙৰ লাৰু আনিছিল লাৰু কি দিছিল জানা অবিখল লাৰু খুৱাই দিলা নমৰিলো ওলাই আহিলো সুবিধা কত কিমান কয় ভীমে সীমা সংখ্যা নাই এই কথা ধৃতৰাষ্ট্ৰই শুনিলা গান্ধাৰী ভীমৰ কথা শুনিলা গান্ধাৰী অশুনা প্ৰিয়ে গান্ধাৰী মনে শান্তি নাই কেনেকৈ জীয়াই থাকিম ভীমৰ গালি খাই কিমান দিন জীয়াই থাকিম ভীমৰ গালি শুনি কিমান দিন জীয়াই থাকিম ভীমৰ গালি শুনি হে ভগৱান আমাক নিয়াচোন মাৰি
এ সুখে দুখে দুয়োজনে জীৱন কয় সেইদিনা কিনো হৰে সেইদিনা কিনো হৰে এদিনাখন ভাত দিবলৈ ৰান্ধনীয়ে যায় এদিনাখন ভাত দিবলৈ ৰান্ধনীয়ে যায় এদিনাখন ভাত দিবলৈ ৰান্ধনীয়ে যায় পিছৰ পৰা ভীমখেনে পিছৰ পৰা ভীমখেনে বোলো হেৰা ৰান্ধনী অ সেই ভাত আঞ্জা কাৰ ও বুঢ়া বুঢ়ীৰ বুঢ়া বুঢ়ীৰ হয় আজি খাৱান কৰি আছো ৰা কিয় কৈছে জানা কিয় যিদিনাখন যতুগৃহত কুন্তিয়াই আমি পঞ্চবাই বহি ভাত খাবলৈ বহিছিল ঠিক সেই সময়ত যতুগৃহ জ্বলাই দিয়া হৈছিল আজি ইহঁতকো খাৱান কৰি আছো ৰ বোলো হেৰা ৰান্ধনী অ মাংস আছে আছে মাছ আছে অ ৰৌনে বৰালি ও বৰালি বাপৰে বাপ খাক দে আমাৰ ঘৰত খাক দে বাপৰে বুঢ়া বাসত মাছে মাংসই খাই অ আৰু এটা কথা ৰ অ দালি তৰকাৰী আছে দালি তৰকাৰীও আছে আছে অ তোমালোকে যে ভাত নিছ অ থাল দুখন কি হ'ল ও সোণত সোণত থালত ভীমে খাই কলপাতত শত্ৰু খাই সোণত থালত মই বাৰু মাটিত টোপনি মাৰো ইহঁতে বা ক'ত টোপনি মাৰে অ ৰবাচোন ৰবা অ বুঢ়া বুঢ়ী যে ৰাতি ৰাতি টোপনি মাৰে অ হাতখন কি হ'ল ও সোণত অ থাকক দে 100 পুত্ৰ মৰি যোৱাৰ পিছত আমাৰ ঘৰত শান্তিত থাকক দে অ ভাইহঁত চোৱাচোন চোৱা বুঢ়া বুঢ়ীৰ খানা ৰবা গান্ধাৰী ভাত নাখাবা মই কৈছো এই ভাত নাখাবা ও নাখাবা গান্ধাৰী ও ভাত আঞ্জা নাখাবা লঘোনে থাকিম আমি অকথাৰ বিষৱানী Yeah.
যদি আমি নেখাই নেখাই শুকাই খিনাই মৰি যাওঁ, মহাৰাজ যুধিষ্ঠিৰে বৰ শান্তি পাব। খাবতো লাগিবই, কিন্তু ভীমে সোধে, এই থাল দুখন কিহৰ? আজিৰ পৰা হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰ আৰু ৰাজৰাণী গান্ধাৰীয়ে প্ৰতিজ্ঞা কৰিছে, কোনোদিন সোণৰ থালত ভাত নাখায়, কোনোদিন সোণৰ হাতত টোপনি নামাৰে, কলপাতত ভাত খাই মাটিত শুই জীৱন কটাব। নেখাই কোনোদিন সোণৰ থালত, কলপাতত ভাত খাই জীৱন কটাব। এই দুৱাৰত কোন আছে? যা, আমাৰ বুঢ়া বুঢ়ীৰ বাবে দুখন কলপাত কাটি আনি দে। এই পাত দুখন আনি পাছে দুয়োজনক, পাত দুখন আনি পাছে দুয়োজনক পুনৰাই ধৃতৰাষ্ট্ৰই, পুনৰাই ধৃতৰাষ্ট্ৰই, ৰভাচোন গান্ধাৰী, তেনেকে নহয়, আমি ভাত খাম, কিন্তু ভীমৰ কথা শুনা নাছিলা? আমি হেনো 100 পুত্ৰ মৰি যোৱাৰ পিছত মহাসুখত মাছে মঙহে খাই আছো। ভীমে ডাঙৰকৈ সোধে, মাংস আছে, মাছ আছে, দালি তৰকাৰী আছে, আমি 100 পুত্ৰ মৰি যোৱাৰ পিছত মাছে মঙহে দালি তৰকাৰীয়ে মহাসুখত খাই আছো গান্ধাৰী। আজিৰ পৰা আমি মাছ মাংস দালি তৰকাৰী একো নাখাওঁ গান্ধাৰী, কেৱল কলপাতত খুদা ভাত খাম, তাকো পেট ভৰাই নাখাম, আধা পেটি ভাত খাই মাটিত শুই জীৱন কটাম। এয়াই হল আমাৰ হস্তিনাপুৰৰ ৰজাৰ অৱস্থা। 100 পুত্ৰ জন্ম দিয়াৰ ফল গান্ধাৰী, আজি ডাঙৰকৈ কম, 100 পুত্ৰ জন্ম দিলেই নহব, পিতৃ মাতৃসকলক কম, সন্তান জন্ম দিলেই নহব, সন্তানক সুশিক্ষাৰে শিক্ষিত কৰিব লাগিব গান্ধাৰী। যদি সন্তানক সুশিক্ষা দিয়া নাযায়, যদি সন্তানক প্ৰকৃত মানুহৰূপে গঢ় দিয়া নাযায়, তেনেহলে সিহঁতে আধা বাটতে মোৰ পুত্ৰৰ দৰে মৰহি যাব গান্ধাৰী, মোৰ পুত্ৰৰ দৰে মৰহি যাব। আহা স্বামী, আহা স্বামী, আমি দুয়োজনে কলপাতত ভাত খাওঁ। আহা স্বামী, আমি দুয়োজনে কলপাতত ভাত খাওঁ। ও ভাত পাতত হাত দি খাই আছে কান্দি কান্দি,
গান্ধাৰী বোলে আমি নেযাওঁ কিয় হে ভগৱান এজন এজনকৈ আমাৰ বুকৰ মাজৰ পৰা এজন পুত্ৰ তুমি কাঢ়ি নিলা আৰু এতিয়া কি দুখ দিব বাকী আছে প্ৰভু হয় 100 পুত্ৰ মাৰি নিছা আমাক নিয়া মাৰে হয় 100 পুত্ৰ মাৰি নিছা আমাক নিয়া মাৰে অ হেনকালে বিদুৰ আহি উপস্থিত দুয়োজনক চাই পাছে দুয়োজনক চাই পাছে অ কেনে আছা দাদা বৌ মই বিদুৰে সুধিছো আমিতো ভালে আছো বিদুৰ অ কিন্তু বিদুৰ এটা মই হেৰি নহয় বিদুৰ আমাৰ এতিয়া বয়স হ'ল আমাক যেন ৰাজ অট্টালিকাই শান্তি দিব পৰা নাই বিদুৰ গতিকে বিদুৰ মই তোমাক হাত জোৰি কৰিছো তুমি এটা কাম কৰা আমি আজিৰ পৰা কন্যা গ্ৰহণ কৰিম বুলি ভাবিছো বিদুৰ গতিকে বিদুৰ তুমি আজিয়ে লৈ বলা আমাক ঘোৰ বনৰ মাজলৈ তাতে কন্যা গ্ৰহণ কৰি জীৱন কটাম বুলি ভাবিছো বিদুৰ লৈ বলা বিদুৰ আজিয়ে লৈ বলা আমাক বনৰ মাজলৈ বিদুৰৰ হাতে ধৰি ধৃতৰাষ্ট্ৰ গান্ধাৰী মহাদুখে বনে চলি পুত্ৰ জন্ম দি এনোৱা বিলা এনোৱা বিলা বিদুৰৰ হাতে ধৰি ধৃতৰাষ্ট্ৰ গান্ধাৰী ও মহাদুখে বনে চলি পুত্ৰ জন্ম দি এনোৱা বিলা এনোৱা বিলা পুত্ৰ জন্ম দিলো শিক্ষা দিব নাজানিলো কৰ্ম দুখে হব মৰি যায় আজি মাতিব কোনো সেইদিনা বনবাসত যাবলৈ 4জন ওলাই আহিছিল কাহিনীত গম পালো ধৃতৰাষ্ট্ৰ গান্ধাৰী বিদুৰ আৰু সিহঁতৰ লগত ওলাই আহিছিল কোনোৱে গম নোপোৱাকৈ কুন্তি দেৱী চলি গইলা সিহঁতৰ লগত কিয় বাৰু এনে হ'ল কিয় বাৰু এনে হ'ল
এই কথা ধর্মরাজে শুনিবা পায়, এই কথা ধর্মরাজে শুনিবা পায়, এই কথা ধর্মরাজে শুনিবা পায়। ফিরে আনো বলে তেওঁ দৌৰি দৌৰি আয়, ফিরে আনো বলে তেওঁ দৌৰি দৌৰি আয়। এই যুধিষ্ঠিৰে যাই পাছে অচৰণে লীলা, কান্দি কান্দি ধৰ্মৰাজে পঢ়িবে লাগিলা, কান্দি কান্দি ধৰ্মৰাজে কহিবে লাগিলা। হনুয়ারা নোয়ারা যাব ওই আমাকে রিত কেনে কইনো থাকি মামি কুন্ন গৃহ লইও নোয়ারা যাব হই আমাকে রিত আলো আয়া আলো আরা যাব ওই আমাকে রিত আগেনে কইল থাকি মানে কোন গ্রহ লইও আলো আলা আলো আলা যাব ওই আমাকে রেখো হে পিতা ভীমে কৰিছে দোষ পিতা কিনো কৰো মই আগে নকর ও তার বাবে ক্ষমা পিতা মাগিছো মই অনরা আলো আরা যাব ওই আমাকে রেখো ও এই বলে চাৰিওজন আগবাঢ়ি তাৰ পিছত কিনো হ'ল, তাৰ পিছত কিনো হ'ল, অঘোৰ বনত সকলোৱে প্ৰৱেশ কৰিলা, আটাই অনন্তৰে পাছে আটাই অনন্তৰে পাছে গছৰ পাতেৰে ঘৰে সজাই মন্দিৰ হেনে কৰি তাতে বহি সকলোৱে তাতে বহি সকলোৱে অকুন্তি বোলে মই প্ৰয়াগলৈ যাওঁ ওকে বলে মই প্রয়াগলৈ যাও বিদুৰে বোলে বহ বিদুৰে বোলে বহ এই বুলি দুইজন ওলাই আহিলা, হঠাতে বনৰ মাজত হঠাতে বনৰ মাজত বনজুয়ে দুয়োজনক আগুৰি ধৰিলা, ধৃতৰাষ্ট্ৰ গান্ধাৰী ধৃতৰাষ্ট্ৰ গান্ধাৰী যেতিয়া বনজুয়ে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক পুৰি মাৰিছিল তেতিয়া পৰীক্ষিত ৰজাই সুখদেৱক প্ৰশ্ন কৰিছিল, গুৰুদেৱ
ও পরীক্ষিতে বলে গুরু হাত জোড়া করো। কি কারণে জ্বলিল অগ্নি অজানিববি। আর কথা শুনি শোক দেবে হাসিবে লাগিলা। পরীক্ষিতক চাই পাছে কহিবেলা। এই পরীক্ষিত বোপা, তুমি যে বারে বারে ধৃতরাষ্ট্র গান্ধাৰী কিয় বনগ্নিত পৰা যায় মৰিল সেই কথা জানিবলৈ মন দি আছ, কিন্তু বোপা ধৃতৰাষ্ট্ৰ কিয় অন্ধ হল সেই কথা জানিবলৈ মন যোৱা নাই নে? শুনা তেনেহলে। শুকদেৱে পৰীক্ষিতক কহন্ত সাদৰী। কি কারণে বনৰ মাজত জ্বলিলাই অগ্নি। শুকদেৱে পৰীক্ষিতক কহন্ত সাদৰী। কারণে অন্ধ হইলা ধৃতরাষ্ট্র। ও কি কারণে মরে দুয়ো অগ্নিত পোড়া যায়। শুনা বোপা, অন্ধ ধৃতৰাষ্ট্ৰ আৰু বনগ্নিৰ মাজত এটা সাংঘাতিক সম্পৰ্ক আছে। আগৰ জন্মত ধৃতৰাষ্ট্ৰ বৃহদ্ৰথ নামৰ এজন ৰজা আছিল আৰু এদিনাখন মৃগ চিকাৰ কৰিবৰ বাবে ঘোৰ বনৰ মাজত প্ৰৱেশ কৰিছিল। কিন্তু হাই বিধিৰ বিধান নাযায় খণ্ডন। সেইদিনা ৰজাই মৃগয়া বিচাৰি পোৱা নাছিল। কেতিয়া গধূলি হল ৰজাই তাকো গমেই পোৱা নাছিল। ঘৰলৈ অহা বাট পথ বিচাৰি নাপায় এডাল ডাঙৰ গছৰ তলত একুৰা ডাঙৰকৈ জুই ধৰি তাতে ৰাতিটো থাকিবলৈ সিদ্ধান্ত ললে। এতিয়া চাওক, সেই গছজোপাৰ ডালত এযোৰ ধৰ্মপক্ষীয়ে 100টা পোৱালিৰ সৈতে বাঁহ সাজি বাস কৰি আছিল। লঘোণে ভোকে বহি থকা ৰজাক দেখি মাইকী চৰাইজনীয়ে মতা চৰাইটোক কৈছিল, স্বামী, হৌ যে গছৰ তলত চোৱা স্বামী, লঘোণে ভোকে আছে অতিথি বহি স্বামী, লঘোণে ভোকে আছে অতিথি বহি। লঘোণে ভোকে আছে
স্বামী, আমি হলো পক্ষী জাতি আৰু অতিথি হল মনুষ্য। যদি অতিথিৰ ক্ষুধা নিবাৰণ কৰিব নোৱাৰো তেনেহলে আমাৰ বহুত পাপ লাগিব। সেয়েহে স্বামী সিদ্ধান্ত কৰিছো অতিথিৰ ক্ষুধা নিবাৰণ কৰিবৰ কাৰণে সেই অগ্নিত ময়ে জাপ দি মৰি যাম। হে ময়ে মৰো অগ্নিত পুৰি অতিথি পালে হো পোৱালি কেইটা পালন কৰিব লাগিব পোৱালি কেইটা পালন কৰিব লাগিব নহয় প্ৰিয়া, নহয় প্ৰিয়া, অ মাকেহে জানে প্ৰিয়া চলিৰ মৰম। অ ময়ে মৰ অগ্নিত পুৰি, ময়ে মৰ অগ্নিত পুৰি। তেনেহলে যোৱা স্বামী, অগ্নিত জাপ দিয়াৰ আগতে অতিথি ৰজাৰ চৰণ চুই প্ৰণাম কৰিবা। অ হব বুলি পক্ষী গোট উৰিয়াও আহিলা, ৰজাৰ ওচৰত পৰি প্ৰণাম কৰিলা, ৰজাৰ ওচৰত পৰি প্ৰণাম কৰিলা। এই মুহূৰ্ততে ৰজাই তাক ধৰিয়া পেলাইলা, মনে মনে ৰজাই পাছে, মনে মনে ৰজাই পাছে। বাহ, 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 বাহ। ৰাতিপুৱাৰ পৰালক শুনি আছিলো, একো খাব পোৱা নাছিলো, তই পক্ষী নিজেই ধৰা দিলি। তোৰ মাংস এতিয়াই এই জ্বলি থকা অগ্নিত পুৰি খাম। বাহ, ভোক যিমান তোৰ মাংস বোধহয় সিমানেই আছে। এই পক্ষী যা। কিন্তু এই চৰাইটো নিশ্চয় গছৰ পৰা আহিছে। এই চৰাইটোৰ বাহ হয়তো গছত আছে, সেই বাহাত হয়তো পোৱালিও আছে। যদি পোৱালি আছে ইয়াৰ সৈতে মই একেলগেই পুৰি খাম। ৰহ, ইয়াক মই বান্ধি থৈ যাম। কেনেকৈ বান্ধিম, কেনেকৈ বান্ধিম ক'তো একো নাই। ৰহ, এডাল ধেনুকাৰে ব্যৱস্থা কৰি থৈ যাম। এই ধনুকাৰেৰে চকুত বিন্ধাই, এটা চকুত বিন্ধাই দিলো, এইবাৰ এইটো চকুটো বিন্ধাই দিলো, বেচাৰা অন্ধ হৈ গল। মাটি তপো আৰডাল মাটিত পুতি থলো। তাৰ পিছত ৰজাই পাছে, তাৰ পিছত ৰজাই পাছে পোৱালি সহিতে বাহা দাঙি আনিলা, মনে মনে ৰজাই পাছে, মনে মনে ৰজাই পাছে। বাপৰে বাপ, ইমানমান পোৱালি, বোধহয় 100 মানেই হ'ব। ঠিকেই আছে, ভোগ যিমান পোৱালিও সিমান। এফালৰ পৰা পুৰি খাম, ভালকৈ জুইকুৰা ধৰি লওঁ। ৰহ, আগতে দিলো 5টা, তাৰপিছত দিলো 5টা, এই হ'ল 10টা। 10টাকৈ পুৰি খাম, হিচাপ হৈ যাব। পুৰি পুৰি খাই ৰজাই পক্ষীৰ পোৱালি, ডালত পৰি মাইকী যদি চাই কান্দি কান্দি পুৰি পুৰি খাই ৰজাই পক্ষীৰ পোৱালি। পুৰি পুৰি পোৱালি খাই আগৰি পৰিলা, মনে মনে ৰজাই পাছে ভাবে ৰে
খাওঁতে খাওঁতে 100 পোৱালি খাই পেলালো। এতিয়া আৰু খাবৰ মন নাই, গছডালৰ গুৰিতে বহি থাকো। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে ঘৰলৈ গুচি যাওঁ। কিন্তু এই চৰাইটো বান্ধি থলো, ইয়াক দেখোন খোৱাই নহল। এতিয়াতো খাবৰো মন নাই, কি কৰা যায়? হে এৰি দিয়াই ভাল। যা 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 যা, তই বাচি গলি যা। এই ধনুকাডাল উলিয়াই পক্ষী এৰি মহাক্ৰোধে পক্ষীজনী, এই মহাক্ৰোধে পক্ষীজনী, এই পাখণ্ড ৰজা কি কাম কৰিলি? মনুষ্য হৈ পশুতুল্য কাম কৰিলি। ধনুকাৰে চকুত বিন্ধা অন্ধ কৰি থলি, মোৰ মাংস তই কিয় নেখালি? সেইকাৰণে দিম অভিশাপ, সেইকাৰণে দিম অভিশাপ। অহা জন্মত তয়ো ৰজা অন্ধ হৈ জন্ম গ্ৰহণ কৰিবি। আৰু শুন ৰজা, আৰু এটি দিলো মই বৰ। আমি যেনেকৈ 100 সন্তানৰ পিতৃ মাতৃ আছিলো, তয়ো ৰজা অহা জন্মত 100 সন্তানৰে পিতৃ হবি। আৰু শুন ৰজা, মই যেনেকৈ 100 সন্তানৰ মৃত্যু কেৱল কাণেৰে শুনিছো, চকুৰে দেখা পোৱা নাই, তয়ো ৰজা 100 সন্তানৰ মৃত্যু কেৱল কাণেৰে শুনিবি, চকুৰে দেখা নেপাবি। দেখা নেপাবি। তাৰ পিছত মাইকীজনী উৰিয়াও আহিলা, তাৰপিছত মাইকীজনী উৰিয়াও আহিলা, তাৰপিছত মাইকীজনী উৰিয়াও আহিলা, মহাক্ৰোধে ৰজাক চাই কৰিবে লাগিলা, মহাক্ৰোধে ৰজাক চাই কৰিবে লাগিলা, শুন পাখণ্ড ৰজা, ময়ো দিলো অভিশাপ। যেনেকৈ এই জ্বলি থকা অগ্নিত আজি আমি দুয়োজনে জাপ দি মৰি যাম, সন্তানৰ শোকত অভিশাপ দিলো। তয়ো ৰজা সন্তানৰ শোকত নিজৰ পত্নীৰ সৈতে ঘোৰ বনৰ মাজলৈ ওলাই গৈ বন অগ্নিত পুৰা যাই মৰিবি। ৰজা দিলো অভিশাপ, বন অগ্নিত পুৰা যাই মৰিবি। আহা স্বামী, এই পাখণ্ড ৰজাই আমাৰ সকলো শেষ কৰি পেলালে, তোমাক অন্ধ কৰি পেলালে, আৰু আমাৰ সন্তানকো পুৰি খালে। এতিয়া আৰু জীয়াই থাকি আমাৰ কোনো লাভ নাই। আহা স্বামী, এই জ্বলি থকা অগ্নিতেই আমি দুয়োজনে জীৱন তেজিম। মই আগত মৰিম আৰু তুমি তাৰ পিছত মৰিবা। কিন্তু স্বামী, ভগৱানক প্ৰাৰ্থনা কৰিছো যাতে অহা জন্মত পুনৰ আমি দুয়োজনে পতি পত্নী হৈ জন্মগ্ৰহণ কৰিব পাৰো। বিদায় বিদায় স্বামী, বিদায়। লালো বিদায়। স্বামী লালো তাৰ পিছত দুই পক্ষী অগ্নি জাপ দিলা, পৰীক্ষিতক চাই মুনি পৰীক্ষিতক চাই মুনি বুজিলা নহয় পৰীক্ষিত বোপা, এয়াই আছিল অন্ধ ধৃতৰাষ্ট্ৰৰ অন্ধ কাহিনী। তুমি কান্দিছা, মোৰো চকুৰ পানী ওলাইছে। আজি যাওঁ, কাইলৈ আহিম, আকৌ বিভিন্ন শাস্ত্ৰৰ কথা অধ্যয়ন কৰিম।
এই বলে শোক দেবে বিদায় মা অপূর্ব কাহিনী তো অমর হইলা এই অপূর্ব কাহিনী তো অমর হইলা অহরি তোমার শরণ